নমস্কাৰ প্ৰগতি এডুহাব ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ মধ্যযুগীয় ইতিহাস ভিডিঅ' সিৰিজৰ এইটো প্ৰথমটো ভিডিঅ'। প্ৰথম প্ৰশ্ন, কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মৌলুং ত্যাগ কৰে? উত্তৰ 1215 চনত। আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। পৰৱৰ্তী প্ৰশ্ন, আহোমৰ ৰজাসকল কাৰ বংশধৰ বুলি তেওঁলোকে বিশ্বাস কৰে? উত্তৰ ভগৱান ইন্দ্ৰৰ বংশধৰ বুলি। পৰৱৰ্তী প্ৰশ্ন, কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? উত্তৰ 1253 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ চৰাইদেউ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত চুকাফাৰ মৃত্যু হৈছিল? উত্তৰ 1268 খ্ৰীষ্টাব্দত। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ ৰাজকীয় লোকসকলৰ সমাধি স্তূপবোৰ কি বুলি কোৱা হয়? মৈদাম। পৰৱৰ্তী প্ৰশ্ন, বামুণী কোঁৱৰ বুলি কোনজন ৰজাক জনা গৈছিল? উত্তৰ চুডাংফা। পৰৱৰ্তী প্ৰশ্ন, আহোম ৰজাসকলৰ পৰম্পৰাগত ৰাজ্যাভিষেক অনুষ্ঠানক কি বুলি জনা গৈছিল? উত্তৰ শিঙৰি ঘৰত উঠা। পৰৱৰ্তী প্ৰশ্ন, কোনজন ৰজাই শিঙৰি ঘৰত উঠাৰ প্ৰচলন আৰম্ভ কৰিছিল? উত্তৰ চুডাংফাই। পৰৱৰ্তী প্ৰশ্ন, আহোম সাম্ৰাজ্যত হিন্দু ধৰ্মৰ আৰম্ভণি কোন ৰজাৰ দিনত হৈছিল? উত্তৰ চুডাংফাৰ দিনত। পৰৱৰ্তী প্ৰশ্ন, খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ নীলধ্বজ। পৰৱৰ্তী প্ৰশ্ন, খেন বংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ নীলাম্বৰ। পৰৱৰ্তী প্ৰশ্ন, নীলাম্বৰৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ 1498 চনত। পৰৱৰ্তী প্ৰশ্ন, কোনে প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ চুহুংমুং। পৰৱৰ্তী প্ৰশ্ন, স্বৰ্গদেউ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছিল? উত্তৰ স্বৰ্গনাৰায়ণৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, চুহুংমুঙৰ ৰাজত্বকালত মুছলমানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত চুহুংমুঙৰ মৃত্যু হৈছিল? উত্তৰ 1539 চনত। পৰৱৰ্তী প্ৰশ্ন, কছাৰীসকলে নিজকে কাৰ বংশধৰ বুলি কয়? উত্তৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পৰৱৰ্তী প্ৰশ্ন, কছাৰীসকলৰ প্ৰথমগৰাকী ৰজা কোন আছিল? উত্তৰ খুনখৰা। পৰৱৰ্তী প্ৰশ্ন, আহোম আৰু কছাৰীসকলৰ মাজত প্ৰথমখন যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1490 চনত। পৰৱৰ্তী প্ৰশ্ন, কছাৰীসকলৰ শেষৰ ৰজাজন কোন আছিল? উত্তৰ গোবিন্দ চন্দ্ৰ। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব। লগতে অসমৰ মধ্যযুগীয় ইতিহাসৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।